মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কৈছে ভগৱান শ্ৰীকৃষ্ণৰ ৮টা নাম সদায় মুখে লৈ থাকক, আপুনি যি বিচাৰে তাকে পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মাধৱ কথা মিট ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানে যে সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দাপৰত পূজা আৰু ঘোৰ কলি যুগত ৰামকৃষ্ণৰ নাম। কলিযুগত ভগৱানৰ নামৰ বিনে পাপৰ পৰা উদ্ধাৰ পাব নোৱাৰি। নামে কলিযুগৰ পাপীসকলক উদ্ধাৰ কৰিব পাৰে। কলিযুগত ভগৱানৰ নামে জীৱক উদ্ধাৰ কৰিব পাৰে। কলিযুগৰ মানুহৰ আয়ুস কম, বুদ্ধি কম, চিন্তা শক্তি তীব্ৰ নহয়, শৰীৰ নিৰোগী নহয়। সেইকাৰণে এই যুগৰ মানুহে মন দি ধ্যান, যজ্ঞ আদি কৰিব নোৱাৰে। সেইকাৰণে ব্ৰহ্মা, নাৰদ, বেদব্যাসকে ধৰি মহান মহান ঈশ্বৰৰ আংশিক অৱতাৰ লোৱা দেৱপুৰুষসকলে কৈ গৈছে, কলিযুগত যি সদায় মুখে ভগৱানৰ নাম লৈ থাকে, তেওঁৰ সকলো ধৰণৰ মনৰ কামনা বাসনা পূৰণৰ লগতে ঈশ্বৰ প্ৰাপ্তি হয়। কাৰণ কলিযুগত স্বয়ং নাৰায়ণ নামৰ লগত আছে। যি নাম স্মৰণ কৰিব তেওঁৰ সকলো লাভ কৰিব পাৰিব। কলিযুগত কৃষ্ণ নামে অথবা ৰাম নামে মানুহে জানি নাজানি কৰা সকলো পাপৰ পৰা উদ্ধাৰ কৰে। কলিযুগত নামে ৰোগ দূৰ কৰায়, আয়ুস বৃদ্ধি কৰায় আৰু জীৱৰ আত্মা উদ্ধাৰ হৈ বৈকুণ্ঠগামী হ'ব পাৰে। জীৱই পুনৰ জন্ম মৃত্যু কবলৰ পৰা হাত সাৰিব পাৰে। কলিযুগৰ মানুহে যদি ভগৱানৰ যিকোনো এটা নাম মুখে লৈ থাকে, তেওঁৰ কোনো ধৰণৰ আকস্মিক মৃত্যু নহয়, দুৰ্ঘটনাত পতিত নহয়, সৰ্প দংশন নহয় অথবা কোনো ধৰণৰ বনৰীয়া জীৱ জন্তুৱে আঘাত কৰিব নোৱাৰে। কলিযুগত যি ভগৱানৰ নাম মুখে লৈ থাকিব, তেওঁৰ কোনো ধৰণৰ অদৃশ্য অপশক্তিয়ে ক্ষতি কৰিব নোৱাৰে। সকলো অপশক্তিক ভগৱানৰ নামে ভস্ম কৰি দিয়ে। বন্ধু বান্ধৱীসকল, সেইকাৰণে আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে কলিযুগৰ মানুহৰ যাতে সকলো ইচ্ছা আকাংক্ষা পূৰণ হয়, মনে ভবা মতে যাতে সকলো ভোগ্য বস্তু লাভ কৰিব পাৰে, তাৰ বাবে তেওঁ বিভিন্ন ধৰণৰ ধৰ্মশাস্ত্ৰ যেনে বেদ, পুৰাণ, উপনিষদ আদিৰ পৰা ৮টা নাম বাছি উলিয়াইছে। যি এই ৮টা নাম নিৰন্তৰ মুখে লৈ থাকিব, তেওঁৰ সকলো ধৰণৰ মনৰ কামনা পূৰণ হ'ব। আহক তেন্তে আজি এই অষ্ট নামৰ বিষয়ে জানো। মহাপুৰুষ মাধৱদেৱে সৰ্বশাস্ত্ৰৰ সাৰমৰ্ম নামঘোষাৰ ঘোষা নং ১০৫ত এনেদৰে এই ৮টা নামৰ বিষয়ে উল্লেখ কৰিছে। অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস নাৰায়ণ অষ্ট নাম পৰম মংগল ৰূপ, যিটো অহৰ্নিশে লৱে তাৰ পূৰ্ণ হুৱে মনস্কাম। অৰ্থাৎ অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস আৰু নাৰায়ণ পৰম মংগলময় স্বৰূপ এই অষ্টনাম যিজনে দিনে ৰাতিয়ে লয়, তাৰ মনৰ কামনা পূৰণ হয়। অচ্যুত অবিনাশী বিষ্ণু সৰ্বজগত ব্যাপী নিবাস কৰি থকাজনেই হৈছে বিষ্ণু জনাৰ্দন। ভক্তৰ মায়াক মৰ্দন কৰাৰ কাৰণে তেওঁ জনাৰ্দন, হংস পৰম ব্ৰহ্ম। অৰ্থাৎ ঈশ্বৰৰ অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন হংস আৰু নাৰায়ণ এই অষ্টনাম যদি কোনোবাই শ্ৰদ্ধা সহকাৰে অহৰ্নিশে স্মৰণ কৰে, তেওঁৰ সকলো মনৰ কামনা পূৰণ হয়। এই নামসমূহ পৰম মংগলময়। কোনোবাই মনৰ ইচ্ছা পূৰণৰ হেতু একান্ত মনে নিজৰ কৰণীয় কৰ্তব্য কৰি মুখে যদি শ্ৰদ্ধা সহকাৰে দিনে ৰাতিয়ে এই নাম মুখে লৈ থাকে, তেওঁৰ সৰ্বপ্ৰকাৰৰ মনৰ কামনা পূৰণ হয়। গতিকে বন্ধু বান্ধৱীসকল, আমি যদি আমাৰ ইচ্ছা পূৰণৰ হেতু নিজৰ কৰণীয় কৰ্তব্য কৰি এই নামসমূহ সদায় মুখে লৈ থাকোঁ, তেন্তে নিশ্চয় এদিন আমাৰ ইচ্ছাবোৰ পূৰণ হ'ব, আমাৰ মনৰ কামনা পূৰণ হ'ব। ধন্যবাদ।